আনন্দিত হৈছোঁ আমাৰ হিংগদুৱা টাইকোৱাণ্ডো একাডেমি আজি সাফল্য দিন ৩৬তম বিদ্যাবাৰীৰে আয়োজন কৰা বিহাৰৰ ঝাৰখণ্ডত অনুষ্ঠিত হোৱা টাইকোৱাণ্ডোৰ ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত আমাৰ হিংগদুৱা একাডেমীৰ 4জন যুৱকে মেডেল পাবলৈ সক্ষম হৈছে আৰু তাৰে এয়া আমাৰ সোণৰ মেডেল 3টা আহিছে আৰু এটা ব্ৰঞ্জৰ মেডেল আহিছে। আমি তেওঁলোকক আজি ক্ষুদ্ৰ এটি উপহাৰে আমি গাৰ্জেন আৰু হিংগদুৱা টাইকোৱাণ্ডো একাডেমী সকলো আমি তেওঁলোকক এটি সম্বৰ্ধনা জনাইছোঁ আৰু এই নিউজ চেনেলৰ যোগেদি আমি এটা অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে প্ৰেৰণা হওক আৰু খেলুৱৈসকলে আৰু আগলৈ এনেকৈ ভাল খেল প্ৰদৰ্শন কৰি আমাৰ ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিম বুলি আমি আশাবাদী। অতি আনন্দিত হৈছোঁ আমাৰ হিংগদুৱা টাইকোৱাণ্ডো একাডেমি আজি সাফল্য দিন ৩৬তম বিদ্যাবাৰীৰে আয়োজন কৰা বিহাৰৰ ঝাৰখণ্ডত অনুষ্ঠিত হোৱা টাইকোৱাণ্ডোৰ ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত আমাৰ হিংগদুৱা একাডেমীৰ 4জন যুৱকে মেডেল পাবলৈ সক্ষম হৈছে আৰু তাৰে এয়া আমাৰ সোণৰ মেডেল 3টা আহিছে আৰু এটা ব্ৰঞ্জৰ মেডেল আহিছে। আমি তেওঁলোকক আজি ক্ষুদ্ৰ এটি উপহাৰে আমি গাৰ্জেন আৰু হিংগদুৱা টাইকোৱাণ্ডো একাডেমী সকলো আমি তেওঁলোকক এটি সম্বৰ্ধনা জনাইছোঁ আৰু এই নিউজ চেনেলৰ যোগেদি আমি এটা অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে প্ৰেৰণা হওক আৰু খেলুৱৈসকলে আৰু আগলৈ এনেকৈ ভাল খেল প্ৰদৰ্শন কৰি আমাৰ ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিম বুলি আমি আশাবাদী।